গুড মৰ্ণিং জনাইছোঁ বন্ধু বান্ধৱীসকল। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। আজি গৈ আছোঁ আপোনালোকৰ আজি নিজাম ঘাটলৈ বুলি পিকনিক খাবলৈ। আপোনালোকক দেখাই থাকিম নিজাম ঘাটলৈ যোৱা ৰাস্তাটো। নিজাম ঘাটৰ সুন্দৰ সুন্দৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাব মোৰ এই চেনেলটো MD অসম ব্লগত। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই দেখিব স্কিপ নকৰাকৈ। বলক অকল আজি সুপ্ৰভাত জনাইছোঁ। এতিয়া বৰ্তমান 9টা বাজি গ'লে তোমাৰ ৰয়িঙৰ পিনে আহি আছোঁ। ফাৰ্ষ্ট বনাই আছোঁ পিকনিকলৈ যাম নিজাম ঘাটলৈ পিকনিক। বহুত ভিৰ হৈছে, চব বাছৰ কাৰণে আহিছোঁ। পূৰা ভিৰ, পূৰা জাম লাগি গৈছে পূৰা গেটৰ বাহিৰত। চব দেখাইছোঁ কিমান ভিৰ লাগি আছে। পাছ লাগিব ৰয়িঙৰ গেটত আছোঁ। পাছ বনাবলৈ লাগিব। আমি যিহেতু বাছ লৈ আহিছোঁ, চব বাছৰ লাইন চক বাছত আহিছোঁ, বাছৰ লাইন চক। ৰাতিপুৱা সময়খিনি গেটৰ কাৰণে পাছত ৰখি আছে মানুহবিলাক। পাছ হ'ব আৰু যাব। লাইনটো চক কিমান দীঘল। মই আপোনালোকক দেখালোঁ আজি লাষ্টৰ বছৰৰ শেষ দেওবাৰ দিনটোত মানে ভিৰ কেনেকুৱা হৈছে চাই লওক। পিকনিক পাৰ্টি এইবিলাক। ক'ত কোন কোন যাব নাজানো। কোনোবা পিকনিক যাব, কোনোবা ৰয়িং যাব, দামোক যাব, এইবিলাক য'ত ত'ত যাব। আমি ট্ৰাক গেটত সোমাই ৱেলকাম ট্ৰাক গেট। এই চাইডত ৰখাই দিব গাড়ীখন। বৰ্তমান আমি পাই গ'লোহি আমি নিজাম ঘাট। দৃশ্যটো চাব নেকি নিজাম ঘাটত? বহুত দূৰ মানে একদম ৰাস্তাৰ পৰা বহুত দূৰ সোমাই আহিব লগা হ'ল। হিচাপৰ ফৰেষ্টৰ ভিতৰত আহিব লগা হ'ল। এনেকৈ গাড়ীবিলাক আহিব। আপোনাৰ দৃশ্যটো দেখাইছোঁ চাওক। এইটো দৃশ্য চাওক, দেখিলে কেনেকুৱা লাগিছে? এইখন বাছখন, ওচৰত এইটো পাহাৰ। এই চাওক, এই ধুনীয়া জেগা। পিকনিকৰ গাড়ী আহি গ'ল। ঠিকে এইপিনে লওক, এইপিনে লওক, এইপিনে লওক। এইজনে ঠিক হ'ব। গাড়ীখন লাগিলে বা এইখন এটা চাওক। এই জেগাটো এইটো দেখিছে, এয়া পাহাৰে পাহাৰ। ডাম্বুক আৰু ৰয়িঙৰ মাজত আছে নিজাম ঘাট। ইয়াত ফটোশ্বুট হৈ আছে। ঠিক আছে গাইজ, আমাৰ খোৱা বোৱা অলৰেডি বনি আছে। দেখিছে ইমান ধুনীয়া সুন্দৰ প্ৰকৃতিৰ মাজত আমি এয়া প্ৰথম মাংস বনোৱা। এয়া আমাৰ জিতেন দা মাংস বনোৱাত লাগিছে অকণমান। ড্ৰাই ফ্ৰাই হ'ব এইটো, ড্ৰাই ফ্ৰাই। আৰু এইপিনে পনীৰ বনি আছে, নিৰামিষ, যোনে মাংস মাছ নাখায়। আৰু বাকী ৰাইজ বহি আছে। বৰাদা বগাদা চব বহি আছে। বাকী ৰাইজে ফূৰ্তি কৰি আছে। এয়া আমাৰ মাংস পোৰাটো লাগি আছে। ৰাইজ গাহৰি পুৰিছে, চব চাইডিংকৈ চব চাইডত কৰি আছে। বাকী ৰাইজে পানীত নমাই নামিছে। সুন্দৰ ভিউ চাওক, কিমান ধুনীয়া সুন্দৰ ভিউ। সেইটো আপোনালোকে গম পালে ক'ত আছোঁ। আহিব আপোনালোকে নিজাম ঘাট, যোনে যোনে নাই অহা এবাৰ আহি চাব। ডাম্বুক আৰু ৰয়িঙৰ মাজত মানে ডাম্বুকলৈ ৰাস্তাত আহি থাকোঁতে পাব। আজি পিকনিক চাওক, আজি বছৰটো শেষৰ দেওবাৰ। আপোনাক দেখাই দিছোঁ গোটেই নেজাৰটো। এইখন পাহাৰখন চাওক, তালৈ যাব লাগিব অকণমান দেৰি পিছত। এই ধুনীয়া ভিডিঅ' চাওক। নিজাম ঘাটৰ এইখন দলং পুৰা ফেমাছ দলং। এইখন দলঙত ভিডিঅ' পাই থাকে আপোনালোকে, সেইকাৰণে দেখাই দিছোঁ। এইখন দলং চাওক ভিউটো। এইখন দলং চাওক, বনাই আছে মাজত। এই ভিউটো চাওক, সেইটো চাওক ভিউটো। এইখন দলং, এইয়া এইখন দলঙৰ ভিউটো তলত। এইখন দলং মাজত আছে ৰাস্তা।